নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ সম্পৰ্ক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বৰ্তমান গৈ আছোঁ আপোনাৰ গুৱাহাটীৰ পৰা আপোনাৰ মংগলদৈলৈ। মানে আপোনাৰ যি চৰকাৰী পেঞ্চন সন্থা অসম তৰফৰ পৰা 39 সংখ্যক সাধাৰণ অধিৱেশন যি আপোনাৰ মংগলদৈত অনুষ্ঠিত হৈ আছে, সেই অধিৱেশনখনত আপোনাৰ ভিডিঅ' কৰাৰ কাৰণে গৈ আছোঁ। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। তাতে সেই অধিৱেশনখনত যাই মই কি কৰিলোঁ, ক'ত থাকিলোঁ, কি খালোঁ, মানে গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে মই চেষ্টা কৰিম। আৰু আপোনাৰ যি অধিৱেশনখনৰ যি আপোনাৰ দিন সম্ভৱ হয়, মই তেতিয়াহ'লে এই অধিৱেশনখনৰ বিষয়ববীয়াৰ লগতো কথা পাতিম। আৰু আপোনালোকে যদি নতুন কৰি আহিছে মোৰ চেনেলটোত, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যদি মই নতুন ভিডিঅ' দিওঁ তেতিয়াহ'লে আপোনাৰ সোনকালে এই ভিডিঅ'টো পোৱাৰ কাৰণে। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো উপভোগ কৰক। মংগলদৈৰ যি সনাতন ধৰ্ম সভা প্ৰাংগণত দুদিনৰ কাৰণে এই সভাখন অনুষ্ঠিত হৈছিল। আপুনি ক'ৰ পৰা আহিছে কওক? মই গোসাইগাঁৱৰ পৰা আহিছোঁ। হয় হয়, আজি কি উদ্দেশ্য লৈ আহিছে তাৰমানে ইয়াতে? মই ইয়াতে চেণ্ট্ৰেল পেঞ্চন সন্থাৰ অধিৱেশন আছে, বছৰেকীয়া অধিৱেশন। এই অধিৱেশনত যোগদান দিবৰ কাৰণে আহিছোঁ। যোগদান দিয়াৰ কাৰণে না? আৰু মই জানাততো ইয়াতে আপোনাৰ অসমৰ মানে বহুত মানে ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে, হয়নে? গোটেই অসমৰ পৰা আহিব ইয়াতে। আহিব। আৰু আপোনাৰ মিটিংখন কিমান টাইমত আৰম্ভ হ'ব? 4টাৰ পৰা আৰম্ভ হ'ব। 4টাৰ পৰা আৰম্ভ হ'ব ন? আৰু আপোনালোকৰ হেড অফিচ গুৱাহাটী আছে ন? গুৱাহাটী আছে। হয় হয়। আৰু আপুনি কোকৰাঝাৰৰ পৰা আহিছে? কোকৰাঝাৰৰ পৰা আহিছোঁ। হয় হয়। আৰু মানে ধৰি লওক আপোনালোকৰ যিখিনি ইয়াত চাকৰি কৰা মানুহ, তেওঁলোকে যেতিয়া মানে আপোনাৰ পেঞ্চনটো পাব, মানে তেওঁলোকক আপুনি কি ক'ব? মানে আপোনালোকৰ অফিচটোত মানে যোগদান কৰাৰ কাৰণে কিবা ক'ব না আপুনি তেওঁলোকক কিবা এটা বাৰ্তা দিব নতুন কৰি? মই সকলোকে পেঞ্চন অৱসৰ পেঞ্চন যিটো এই কমিটি আছে তাত যোগদান কৰিবলৈ অনুৰোধ কৰিছোঁ। কিয়নো আমাৰ বহুত পাবলগীয়া টকা থাকে, চৰকাৰৰ পৰা বহুত দাবী কৰিবলগীয়া থাকে। কেতিয়া আমাৰ DA পেঞ্চনবিলাক বন্ধ হৈ যায়। এইবিলাক দাবীৰ কাৰণে আমাৰ এই সন্থাটো লাগে। সন্থা নহ'লে দুই এজনে কথাটো ক'লে চৰকাৰে নামানে। সেইকাৰণে সন্থাৰ জৰিয়তে আমি এইটো ডিমাণ্ড কৰোঁ। আৰু এতিয়া 80ৰ ঊৰ্ধত 80 বছৰ বয়স হ'লে তেওঁলোকৰ পেঞ্চনটো বেলেগ ধৰণৰ হ'ব। এইটো এটা সুবিধা দিব লাগে, চৰকাৰে আমাক দিয়া নাই। এইটো দাবীৰ কাৰণে এইটো আমি চলি আছোঁ। মানে ধৰি লওক মানে যিবিলাক মানুহে মানে আপোনাৰ মানে চাকৰি কৰে, কৰাৰ পিছত যেতিয়া আপোনাৰ মানে অৱসৰ লয় বা যেতিয়া পেঞ্চন পায়, তেওঁলোকৰ যদি ধৰি লওক কিবা অফিচিয়েলি কাম মানে আপোনালোকৰ তৰফৰ পৰা মানে আপোনালোকে সহযোগ কৰি দিয়ে, যদি অফিচিয়েলি কাম কিছুমান ফাঁচি থাকে ন, হয়নে? কৰিব দিলে আমি কৰোঁ। কৰি দিয়ে ন? কৰিব দিলে আমি কৰোঁ। হয় হয়। আৰু মানে নতুন মানুহখিনিক আপোনালোকে আহ্বান জনাব, মানে নতুন মানুহবিলাকক আমি সদায় আহ্বান জনাওঁ যাতে তেওঁলোকে সকলোৱে যোগদান কৰে। আমি আৰু ৰাইজৰ সেৱা কৰোঁ। ৰাইজৰ সেৱা কৰা হয় ইয়াৰ জৰিয়তে। হয় হয়। দিয়ক, ঠিক আছে। মই মিটিংখনো দেখাম 4:30 বজাত আৰম্ভ হ'ব নেকি? আৰম্ভ হ'ব। হয় হয়, মই মিটিংখনো দেখাম। অহাকালিলৈকে 2টা বজালৈকে আছে অহাকালি। হয় হয়, অহাকালিলৈও চলিব। আপোনালোকক সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই থাকক। আৰু মই মিটিংখনতো কিনো হেৰি কৰে মই গোটেইখিনি আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। তেতিয়াহ'লে ঠিক আছে ককা, ভাল কৰি কৰক আপুনি। দিয়ক, ঠিক আছে।
ডক্টৰ কমল কুমাৰ বৰা সাধাৰণ সম্পাদক তেখেতক ফুলাম কৰ্মচাৰীয়ে সম্ভাষণ জনাবলৈ অনুৰোধ জনোৱা হয়। শ্ৰী উদয় চন্দ্ৰ দাস তেখেত আমাৰ সদস্য আমাৰ বঙাইগাঁও শাখাৰ আৰু তেখেতে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত হৈছে এজন আৰক্ষী আৰু এগৰাকী মহিলা আছিলে নেশ্যনেল এৱাৰ্ড পোৱা তেখেতে থিয় হ'লে ভাল পাম তেখেতে ধন্যবাদ। পুনৰ ৰত্নেশ্বৰ দত্ত মই গোলাঘাট শাখাৰ সম্পাদকৰ দায়িত্ব বহন কৰিছোঁ। নমস্কাৰ, মোৰ নাম ৰবীন্দ্ৰনাথ দাস। মই অসম বংগ সীমান্ত গোসাইগাঁও। নমস্কাৰ, মোৰ নাম শ্ৰী বিভান শৰ্মা। মই দৰং জিলা পেঞ্চন আয়োগৰ সদস্য। নমস্কাৰ, মোৰ নাম অজিত চৌধুৰী। নমস্কাৰ, মোৰ নাম শ্ৰী ধ্যান সম্পাদক গোলাঘাট। কথা হ'ল বনাই কৈছে কিন্তু সেইটো কৰা নাই, কৰিব নোৱাৰে। যদি আপোনাৰ কিবা আছে আপোনাক দিলে ভাল হ'ব, আমাক দিলে ভাল হ'ব, কিন্তু আমাৰ হেৰি মতে আপোনাৰ চৰকাৰৰ পৰা পেঞ্চন পাই যিবিলাক চৰকাৰী চাকৰি পেঞ্চন পাই তেওঁলোকৰ বাহিৰে আমাৰ কোনো ব্ৰাঞ্চে এতিয়ালৈকে কৰা আমি গম পোৱা নাই। আনকি প্ৰভিন্সিয়েলাইজ টিচাৰ যিবিলাক তেখেতসকলক কিছুমান ব্ৰাঞ্চে আগতে কৰিছে। এই পেঞ্চনাৰবিলাক ব্ৰাঞ্চৰ পৰা তেখেত বহুত ভয় কৰা জানা মানুহ। আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে ফেডাৰেল আমাৰ ব্ৰাঞ্চবিলাকক ক্ষমতা দিয়া আছে। ব্ৰাঞ্চবিলাকে সদস্য ভৰ্তি কৰিব। আগতে আছিলে সদস্য ভৰ্তি কৰি তাৰে 10% পইচা চেণ্টাৰত দিব লাগে। তাৰপিছতে চেণ্টাৰৰ ইনকামৰ সেইটো বাদ দিব আৰু তেওঁলোকে কোৱা হৈছে যে তেওঁলোকে নিজে নিজে প্ৰত্যেক ব্ৰাঞ্চে সদস্য ভৰ্তি কৰিব আৰু ব্ৰাঞ্চে হিচাপ ৰাখিব। হিচাপ ৰাখি আমাক হিচাপ এটা বছৰেকত দিব লাগে। কিন্তু সেইমতে আপুনি কোৱাটো সত্য। চেণ্ট্ৰেল কমিটিয়ে গোটেই অসমত আৰু কিমান আমি জানিব, সেইটো আমাক থাকিব লাগে। সেইটো আমি কৰিছোঁ, কিন্তু আমি এটা এই ব্ৰাঞ্চবিলাকৰ পৰা নাপাওঁ কাৰণে অকল অসুবিধা কথাকে। এই যিটো হল দেখিছে এই হলটোতে আপোনাৰ খানা খুৱাইছিল আৰু ইমান মানুহ হৈছিল আৰু ইমান ধুনীয়া খানাটো হৈছিল না, বহুত ভাল হৈছিল। দেখিছেনে আপোনাৰ পিছফালে মানুহ, মানে আপোনাৰ বহুত মানুহ দিয়ক আৰু পৰিচালনা ইমান ধুনীয়া কৰি কৰিছে তেওঁলোকক, মানে একদম তেওঁলোকক মানে মংগলদৈবাসীক মই ধন্যবাদ দিছোঁ, মানে বিৰাট ধুনীয়া কৰি কৰিছে। তেতিয়াহ'লে আহক আৰু আমি ভিডিঅ'ৰ মাজলৈ সোমাই গৈ আছোঁ। তলত আছোঁ পৰা আমাৰ আজিও আৰু আপোনাৰ কাৰ্যসূচী আছে, মানে এতিয়া বৰ্তমানটো মংগলদৈত আছোঁ, আপোনালোকে গমেই পায়। আৰু মই আপোনালোকক হোটেলৰ যি ৰুমটো আছোঁ আৰু এই হোটেলৰ পৰিৱেশটো মই দেখুৱাই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া চাওক আপোনাৰ মোৰ যোনটো হোটেলত আছিলোঁ, এই হোটেলখনৰ ৰুমটো, এইটো ৰুমটো হোটেলখনৰ এইটো ৰুমতে আছিলোঁ মই। আৰু এইটো আপোনাৰ টিভি আছে আৰু এই ৰুমটোতে আছিলোঁ। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে মই দেখাই দি আছোঁ। গোটেই ভিডিঅ'টো চালে আপোনালোকে গম পাব। এখনে হোটেল, হোটেল এখনে হোটেল, একদম পুৰা এইবিলাক ৰুম দিছে, এইবিলাক ৰুম, এইবিলাক ৰুম, এইবিলাক ৰুম চব গোটাই ৰুম দেখিছে। মই এইটো আপোনাৰ 2 স্বাস্থ্য লম পাব, এটা চব
দি আছোঁ আৰু কথাখিনি আপোনালোকক মই দেখুৱাই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। Keep on